Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ। আজিৰ আমাৰ টপিক হ'ব কিছুমান দৰকাৰী গোত্ৰৰ বিৱৰণ আৰু আজি ভিডিঅ'ত আমি জানিম উৰহি বা মাহ গোত্ৰৰ বিষয়ে। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি সংকেত পুষ্পবিন্যাসৰ সংকেতসমূহৰ বিষয়ে জানিছিলোঁ। আমি ইয়াৰ আগতে হীৰাবিন্যাস, পাত, পুষ্পপত্ৰ বিন্যাস, পুংস্তবক, স্ত্ৰীস্তবক, বৃত্তি, দলমণ্ডল এইবোৰৰ বিষয়ে জানিছোঁ। এতিয়া আমি চাম যে এটা ফুলৰ এই যিবোৰ অংশসমূহ আছে, অংশসমূহ কেনেকুৱা ধৰণৰ হয়, কেনেকৈ আমি ইয়াক গম পাব পাৰোঁ, ইয়াৰ পুষ্প সংকেত কেনেকুৱা ধৰণৰ হয়। সো প্ৰথমতে আমি চাম উৰহি বা মাহ গোত্ৰৰ বিষয়ে। এই গোত্ৰক প্ৰথমতে উৰহি গোত্ৰৰ উপগোত্ৰ পেপিলিয়নেডি বুলি কোৱা হৈছিল। তাৰমানে ইয়াক কি কোৱা হৈছিল? উৰহি গোত্ৰৰ উপগোত্ৰ বুলি কোৱা হৈছিল আৰু ই গোটেই পৃথিৱীজুৰিয়ে বিস্তৃত হৈ আছে। গোটেই পৃথিৱীতে এই উৰহি গোত্ৰসমূহক দেখিবলৈ পোৱা যায়। এয়া চোৱা, উৰহি গোত্ৰৰ কিছুমান ছবি দিয়া আছে। প্ৰথমটো ছবি হৈছে ফুলৰ সৈতে গছৰ ডাল। এইটো হৈছে গছৰ ডাল, য'ত কৰবাত ফুল আছে। ইয়াতে চোৱা, আৰোহণৰ কাৰণে পাতসমূহৰ ৰূপান্তৰ ঘটিছে। খ নম্বৰ হৈছে ফুল। এইটো হৈছে ফুল। এইটো ফুল চোৱা, দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ, অৰ্থাৎ ফুলটো কি হয়, এক প্ৰতিসম হয়, হয়নে? উলম্বভাৱে আমি ভাগ কৰিলে সো আৰু বাও দুটা ভাগত ভাগ কৰিব পাৰোঁ। গ নম্বৰ হৈছে পাহি। ফুলৰ যিবোৰ ৰং বিৰঙৰ পাহি, বেঙুনীয়া ৰঙৰ চোৱা পাহিসমূহ। ঘ নম্বৰ হৈছে প্ৰজননৰ অংগ, অৰ্থাৎ এইটো প্ৰজননৰ অংগ। ইয়াতে পুংস্তবক আৰু স্ত্ৰীস্তবক দুয়োটাই আছে। ঙ নম্বৰ হৈছে গৰ্ভপত্ৰৰ দীৰ্ঘছেদ। গৰ্ভপত্ৰটো এৰাই পেলাই, এইটো বস্তু ইয়াতে মাজত এৰাই পেলাই দেখুওৱা হৈছে, ভিতৰত কেনেকুৱা ধৰণৰ থাকে। আৰু প্ৰথম 6 নম্বৰ হৈছে পুষ্পচিত্ৰ। ইয়াৰ যিবোৰ সেউজীয়া ৰঙৰ আছে এইবোৰ বৃত্তি হয়। এইবোৰ যিবোৰ অংশ আছে এইবোৰ হৈছে পাহি। ইয়াতে আছে পুংস্তবক আৰু ভিতৰত আছে স্ত্ৰীস্তবক। এইটো হৈছে পুষ্পচিত্ৰৰ ছবি। সো এইটো হৈছে আমাৰ উৰহি গোত্ৰৰ আমি ছবি দেখিবলৈ পালোঁ। এতিয়া উৰহি গোত্ৰৰ কোনটো অংশ কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে জানিম। ইয়াৰ আংগিক চৰিত্ৰ কেনেকুৱা হয় উৰহি গোত্ৰৰ। সো উৰহি গোত্ৰ ই বৃক্ষ, গুল্ম আৰু শাক বন জাতীয় হ'ব পাৰে। ই বৃক্ষও হ'ব পাৰে, উৰহি গছ বহুত ডাঙৰো হ'ব পাৰে, গুল্মও হ'ব পাৰে সৰু, আৰু শাক বন জাতীয়, তাৰমানে লাও গছ যেনেকুৱা কিবা ছাপোৰ্টৰ প্ৰয়োজন হয় তেনেকুৱা ধৰণৰো হ'ব পাৰে। ইয়াৰ শিপা অৰ্বুদযুক্ত। শিপাসমূহ এনেকুৱা নুডলৰ দৰে, পাতল পাতল নুডলৰ দৰে শিপাসমূহ হয়। কাণ্ড থিয় বা আৰোহী জাতীয়। কাণ্ড কেতিয়াবা থিয় হ'ব পাৰে, কেতিয়াবা এনেদৰে ছাপোৰ্টৰ সহায়ত যাব পাৰে। তাৰমানে পাতসমূহ ৰূপান্তৰিত হয় উদ্ভিদজোপাক ছাপোৰ্ট দিয়াৰ কাৰণে, যেনেকুৱা লাও কোমোৰা গছ থাকে তেনেকুৱাও হ'ব পাৰে। ইয়াৰ পাত কেনেকুৱা ধৰণৰ হয়? পাত একান্তৰ। একান্তৰ পাত মানে কি আমি জানো, একান্তৰ পাতৰ বিষয়ে আমি জানিছিলোঁ পাতৰ প্ৰকাৰত। একান্তৰ পাত মানে হৈছে কি, যদি কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা এটাকৈ পাত একান্তৰভাৱে ওলায়। এইটো এটা কাণ্ড আছে, কাণ্ডৰ প্ৰতিটো গাঁঠিৰ পৰা যদি এনেকৈ পাত ওলায় একান্তৰভাৱে, তেতিয়াহ'লে তাক কি কোৱা হয়? একান্তৰ পাত বুলি কোৱা হয়। আৰু উৰহি গছৰ পাতসমূহ একান্তৰ হয়। তাৰপিছত ইহঁত যৌগিক পক্ষলযুক্ত হয়। যৌগিক পক্ষলযুক্ত মানে কি হয়, যে এই যিবোৰ পাত আছে, পাতসমূহে এটা পাত তাৰমানে কেইবাটাও মাখি পাতত বিভক্ত হ'ব পাৰে। ছাপ'জ এনেকুৱা এটা পাত আছে, এইটো পাতৰ যিবোৰ এই যিবোৰ অংশসমূহ আছে পাতৰ দাঁতি কাষৰীয়া অঞ্চলত, এইবোৰ এনেদৰে আহি পেলাই মুখ্য অক্ষৰ লগত তেনেকৈ লগ লাগি পেলাই কেইবাটাও মাখি পাতৰ সৃষ্টি কৰিব পাৰে। আকৌ কেতিয়াবা এইবোৰ পাত সৰলো হ'ব পাৰে। এনেকুৱা ধৰণৰ যৌগিকো হ'ব পাৰে বা সৰল পাতো হ'ব পাৰে। পত্ৰমূল উপাদানযুক্ত। পত্ৰমূল উপাদানযুক্ত মানে
পাতবোৰ দেখিবলৈ এনেকুৱা ধৰণৰ হয়। এনেকুৱা ধৰণৰ পাতক পত্ৰমূল উপাদানযুক্ত বুলি কোৱা হয়। উপপত্ৰযুক্ত, উপপত্ৰ মানে হৈছে কি, ছাপ'জ এইটো ধৰি লোৱা এটা কাণ্ডৰ পৰা এনেকৈ পাতটো ওলায় হয়নে। কাণ্ডৰ এইটো হৈছে কি পাতৰ গুৰি। এই পাতৰ গুৰিত যদি পাত থাকে, পাতৰ গুৰি অংশত যদি সৰু সৰু পাত ওলায়, তাক কি কোৱা হয়, উপপত্ৰ বুলি কোৱা হয়। উৰহী গছৰ ক্ষেত্ৰত কি থাকে, উপপত্ৰ থাকে। আৰু জাল হীৰাবিন্যাসযুক্ত, ইহঁতৰ হীৰাবিন্যাস কি হয়, জালৰ দৰে, অৰ্থাৎ পাতৰ ভিতৰত যিবোৰ হীৰা থাকে, হীৰাসমূহ ইমান বেছি হীৰা থাকে যে ইহঁতে একোটা নেটৱৰ্কৰ সৃষ্টি কৰে, জালৰ দৰে সৃষ্টি কৰে, গতিকে ইহঁতক জাল হীৰাবিন্যাস বুলি কোৱা হয়। এইখিনি হৈছে পাতৰ বিষয়ে, পাত কেনেকুৱা ধৰণৰ হয়। এতিয়া হৈছে পুষ্পচিত্ৰ কেনেকুৱা ধৰণৰ হয়, পুষ্প চৰিত্ৰ, তাৰমানে ফুল কেনেকুৱা ধৰণৰ হয়। ফুলৰ প্ৰথমতে আমি চাম কি পুষ্পবিন্যাস কেনেকুৱা ধৰণৰ হয়। পুষ্পবিন্যাস হৈছে অহিমাক্ষী বা নিয়তাকাৰ। ইয়াৰ বিষয়ে আমি আগতে জানিছিলোঁ, মনত আছেনে? অহিমাক্ষী বা নিয়তাকাৰ মানে কি, যদি মুখ্য অক্ষৰ বৃদ্ধি হৈ থাকে, তাৰমানে ফুলৰ যদি মুখ্য অক্ষৰটো বৃদ্ধি হৈ থাকে, তেনেহ'লে কি হ'ব, গুৰিৰ ফালে পুৰণি ফুলসমূহ থাকিব আৰু ওপৰৰ ফালে নতুন ফুলসমূহ থাকিব হয়নে। এইটো এটা ফুলৰ গছ আছে, ইয়াতে এনেকুৱা ফুল ওলাইছে, এইটো হৈছে কি ইয়াৰ মুখ্য অক্ষ, ইয়াৰ বৃদ্ধি হৈ গৈ থাকে, আৰু যিমান বৃদ্ধি হয় সিমান কি হয়, নতুন নতুন ফুল ওলায়। তাৰমানে কি হয় যে যিবোৰ তলৰ পিনে যিবোৰ ফুল আছে, সেই ফুলসমূহ কি হয়, পুৰণি ফুল হয়, আৰু মুখ্য অক্ষ বৃদ্ধি পাই যিবোৰ নতুন ফুল, নতুন মুখ্য অক্ষৰ পৰা, নতুন পুষ্পাক্ষৰ পৰা নতুন ফুল সৃষ্টি হয়, সেইবোৰ হৈছে কি নতুন ফুল। অৰ্থাৎ তলৰ পিনে পুৰণি ফুলসমূহ থাকে, অল্ড ফুলসমূহ থাকে, আৰু ওপৰৰ পিনে নতুন ফুলসমূহ থাকে। নিয়তাকাৰ মানে হৈছে কি, যিটো মুখ্য অক্ষ আছে সেইটোৰ বৃদ্ধি অনবৰতে অনিৰ্দিষ্ট কাললৈকে হৈ থাকে। তাৰপিছত ফুলটো উভয়লিংগী হয়। উভয়লিংগী মানে কি, একোটা ফুলতে পুং স্তৱক আৰু স্ত্ৰী স্তৱক দুয়োটা একেটা ফুলতে থাকে, তেনেকুৱা ফুলক কি কোৱা হয়, উভয়লিংগী বুলি কোৱা হয়। দুয়োটা লিংগই থাকে, পুংস্তৱক স্ত্ৰী স্তৱক দুয়োটাই থাকে। আৰু এক প্ৰতিসম মানে এইমাত্ৰ মই কৈছোঁ, যদি ফুলটোক উলম্বীয়ভাৱে, ফুলটো দেখিবলৈ এনেকুৱা হয় হয়নে, উৰহীৰ ফুল, ইয়াক যদি উলম্বীয়ভাৱে দুটা ভাগত ভাগ কৰা হয়, তেতিয়াহ'লে আমি দুটা ভাগ পাওঁ। উলম্বীয়ভাৱে যদি আমি ছেদন কৰোঁ, কাটো, তেনেহ'লে আমি দুটা সমান ভাগ পাওঁ। তাৰপিছত ইয়াৰ বৃত্তি, ফুলৰ যে সেউজীয়া অংশ থাকে তলত, সেই বৃত্তি কেনেকুৱা হয়। বৃত্তি বা বেটুপাত ইহঁতৰ 5টা হয়। ছাপ'জ এইটো ফুল আছে, ইয়াতে এনেকুৱা ধৰণৰ বৃত্তি থাকে, আৰু বৃত্তি কেইটা থাকে, 5টা বৃত্তি থাকে। যুক্ত বৃত্তীয় আৰু স্বৰ্ণপ্ৰান্তীয় পুষ্পপত্ৰ বিন্যাস যুক্ত হয়। স্বৰ্ণপ্ৰান্তীয় পুষ্পপত্ৰ বিন্যাস মানে কি, যদি প্ৰতিটো বেটুপাত কোনো নিয়ম নামানি, বেটুপাতবোৰে যদি কোনো নিয়ম নামানি এটাৰ ওপৰত আন এটা যদি সজ্জিত হৈ থাকে, কৃষ্ণচূড়া, ৰাধাচূড়া গছত দেখিবলৈ পোৱা যায়, আমাৰ যিটো সৰিয়হৰ ফুল আছে তাতো এনেকুৱা হয়, বেটুপাতবোৰে কোনো ধৰণৰ নিয়ম নামানে, এটাৰ ওপৰত আনটো সজ্জিত হৈ থাকে, তাক স্বৰ্ণপ্ৰান্তীয় পুষ্পপত্ৰ বিন্যাস বুলি কোৱা হয়। তাৰপিছত হৈছে ইয়াৰ দলমণ্ডল, অৰ্থাৎ ৰং বিৰঙৰ যি অংশ দেখিবলৈ পোৱা যায়, উৰহী গছৰ ফুল কেনেকুৱা ভায়লেট কালাৰৰ হয়, সেই দলমণ্ডল বা পাহি কেইটা হয়। পাহি 5টা থাকে, বিযুক্ত দলীয় আৰু পখিলা সদৃশ। পাহিসমূহ বিযুক্ত হয়, পখিলাৰ দৰে দেখিবলৈ পোৱা যায়। এটা মুখ্য অক্ষীয় ধবজ আৰু দুটা পাৰ্শ্বীয় পাখিদল আৰু দুটা অগ্ৰ তৰিদল পুংস্তৱক আৰু স্তৱকৰ গুৰি থকা ধবজক পুষ্পপত্ৰ বিন্যাস হয়। ধবজক পুষ্পপত্ৰ বিন্যাস মানে হৈছে কি, এনেকুৱা এটা ডাঙৰ পুষ্পপত্ৰ বিন্যাস থাকে, যিয়ে সৰু সৰু যিবোৰ পুষ্পপত্ৰ থাকে সেইসমূহক কি কৰি ৰাখে, আবৃত কৰি ৰাখে, সেইসমূহক ঢাকি ৰাখে। পুংস্তৱকত পুংকেশৰ কেইডাল থাকে, পুংকেশৰ 10ডাল থাকে। এনেকুৱা পুংকেশৰ যিবোৰ আছে সেইবোৰ 10ডাল থাকে, আৰু ইহঁতে দ্বিগুচ্ছ হৈ থাকে, তাৰমানে দুটা গুচ্ছত থাকে, ইয়াতে এটা গুচ্ছ, ইয়াতে এনেকুৱা এটা গুচ্ছ, এনেকুৱা দুটা গুচ্ছত 10টা পুংকেশৰ থাকে। দ্বিকোষ্ঠীয়, দুটা কোঠালিযুক্ত। স্ত্ৰী স্তৱক গৰ্ভাশয় ঊৰ্ধ্ব
গৰ্ভাশয় ওপৰৰ পিনে থাকে। এক গৰ্ভপত্ৰ এটা বহুত ডিম্বকযুক্ত হয়। আমি যেনেকুৱা দেখিছোঁ চিত্ৰত হয়নে, যিটো প্ৰস্থছেদ কৰি দেখুওৱা হৈছে বহুতকেইটা ডিম্বক এনেদৰে আছে ৰাইট। চ' ইহঁতে বহু ডিম্বকযুক্ত হয়, এক কোষ্টীয় আৰু এক গৰ্ভদণ্ড ইহঁতৰ এটা থাকে। তাৰপিছত ইহঁতৰ ফল কেনেকুৱা ধৰণৰ হয়, অৰ্থাৎ উৰহীটো কেনেকুৱা ধৰণৰ হয়, চিৰা বা লেগুম জাতীয় হয়। বীজ এটা বা অধিক হ'ব পাৰে। তাৰমানে ইহঁতৰ ভিতৰত যিবোৰ বীজ থাকে, যিবোৰ গুটি থাকে, গুটিসমূহ কেইবাটাও হ'ব পাৰে। আৰু ইহঁতৰ ভ্ৰূণপোষ ক্ষীণ, অৰ্থাৎ গুটিৰ চাৰিওফালে যি ভ্ৰূণপোষৰ এটা আৱৰণি থাকে, খাদ্যৰ আৱৰণি, সেইটো ইয়াতে নাথাকে। এতিয়া হ'ল মেইন পুষ্প সংকেত ইহঁতৰ কেনেকুৱা ধৰণৰ হয়। ইয়াতে পুষ্প সংকেতটো দিয়া আছে। ইয়াতে এইটো যিটো চিহ্ন আছে পাৰ্চেণ্টেজৰ দৰে, এইটোৰ মানে হৈছে কি প্ৰতি সম, অৰ্থাৎ আমি ফুলটোক দুটা ভাগত যদি ফুলটোক আমি উলম্বীয়ভাৱে ছেদন কৰোঁ তেতিয়াহ'লে আমি দুটা ভাগ পাওঁ হয়নে, সেইকাৰণে ইয়াতে এইটো পাৰ্চেণ্টেজ দিয়া আছে। তাৰপিছত অ'ৰ প্লাছ এইটো আছে স্ত্ৰী স্তৱক। তাৰপিছত কে মানে কি আছিল, কে মানে হৈছে বৃত্তি, সেউজীয়া অংশ, 5টা বৃত্তি আছে। তাৰপিছত চি মানে হৈছে কি আমাৰ পাহি কেইটা আছে, 2+2+1+2+2 অৰ্থাৎ পাহি কেইটা আছে, 5টা পাহি আছে। ইয়াৰ মানে হৈছে পাহি 5টা। তাৰপিছত এণ্ড্ৰচিয়াম অৰ্থাৎ পুংস্তৱক, ইয়াতে কেইটা দিয়া আছে, আমি পুংস্তৱক কেইটা পাইছিলোঁ 10টা হয়নে, 10টা দিয়া আছে পুংস্তৱক, 9+1 মানে কি 9টা এটা গুচ্ছত আছে আৰু এটা অকলে এটা গুচ্ছত আছে। আৰু তাৰপিছত আছিল কি গাইনচিয়াম, স্ত্ৰী স্তৱক এটাই আছে কিন্তু ভিতৰত ডিম্বক কেইবাটাও থাকে। এতিয়া ইয়াৰ অৰ্থনৈতিক গুৰুত্ব কি, এই গোত্ৰৰ বহুতো গছ দালি বা মাহজাতীয় খাদ্যৰ উৎস হয়। ইয়াৰ পৰা দালি বনোৱা হয়, মাহজাতীয় খাদ্যৰ উৎস হয়। ই বুট, ৰহৰ, মগু, মচুৰ, চয়াবিন ইত্যাদি, খোৱা তেল, চয়াবিন, বাদাম আদি, নীল আঁহ বা তন্দ্ৰজাতীয় গৰু ম'হৰ খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধক, লিউপিন, মিঠা মাহ, ঔষধি গছ, মূলতৃ, এইবোৰ হৈছে কি ইয়াৰ অৰ্থনৈতিক গুৰুত্ব। অৰ্থনৈতিকভাৱে ইয়াক এইবোৰ কামত ব্যৱহাৰ কৰা হয়। চ' এইটো আছিল সৰিয়হৰ বিষয়ে। আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।